নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 13 আগষ্ট। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। এতিয়াৰ পৰা আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, পান কাৰ্ড থাকিলেই আপুনি ভাৰতীয় নহয়। উচ্ছেদৰ মাজতে ন্যায়ালয়ৰ তৰফৰ পৰা বৃহৎ ৰায়দান প্ৰদান কৰা হৈছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। উচ্ছেদৰ মাজতেই নাগৰিকত্বক লৈ ডাঙৰ ৰায়দান প্ৰদান কৰিছে ন্যায়ালয়ে। গুৰুত্বপূৰ্ণ খবৰ, আধাৰ কাৰ্ড, পান কাৰ্ড থাকিলেই আপুনি ভাৰতীয় হৈ নাযায় কোনো লোক। গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। ভোটাৰ কাৰ্ড থাকিলেও ভাৰতীয় নাগৰিক বুলি গণ্য কৰা নহ'ব কোনো এজন ব্যক্তিক। অবৈধভাৱে ভাৰতত থকা বাংলাদেশৰ এজন লোকৰ জামিন বাতিল বুলি মন্তব্য ন্যায়ালয়ৰ। আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ কাৰ্ড লৈ ভাৰতত থাকিল বুলি ভাৰতীয় বুলিব নোৱাৰি। ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। আধাৰ কাৰ্ড, পান কাৰ্ডৰ দৰে নথি পত্ৰসমূহে নাগৰিকত্ব প্ৰমাণ নকৰে। নাগৰিকত্বক লৈ বৃহৎ ৰায়দান প্ৰদান কৰিছে বোম্বে উচ্চ ন্যায়ালয়ে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, মিয়া খেদিবলৈ শৃংখল চলিহা চিতু বৰুৱা কোন হয়? শৃংখল চলিহা চিতু বৰুৱাক প্ৰত্যাহ্বান এবাৰ নামনিৰ সংখ্যালঘু সংগ্ৰাম পৰিষদৰ। এই মুহূৰ্তত জনাই আছো ব্ৰেকিং নিউজ। 15 আগষ্টত উজনিৰ মিয়া খেদা আন্দোলনক প্ৰত্যাহ্বান জনাব নামনি সংখ্যালঘু সংগ্ৰাম পৰিষদে। 15 আগষ্টতে মিয়া মুছলমানৰ অৱদান ৰাজহুৱা কৰিব নামনিৰ সংখ্যালঘু সংগ্ৰাম পৰিষদে। শৃংখল চলিহা চিতু বৰুৱাক প্ৰত্যুত্তৰ দিবলৈ সাজু নামনিৰ সংখ্যালঘু সংগ্ৰাম পৰিষদৰ। শৃংখল চিতু বৰুৱাক প্ৰশ্ন, এবাৰ অসমৰ মিয়াসকল মাটি ফুটি অহা নাই। শৃংখল চলিহা চিতু বৰুৱাক প্ৰশ্ন, যে অসমৰ মিয়াসকল মাটি ফুটি ওলোৱা নাই। যদি সাহস আছে অসমৰ মিয়াসকলক বাংলাদেশী প্ৰমাণ কৰক। শৃংখল চলিহা আৰু চিতু বৰুৱাই মিয়া খেদিবলৈ শৃংখল চলিহা চিতু বৰুৱা কোনখন সংবিধানত লিখা আছে যে নামনিৰ মানুহ উজনিত যাব নোৱাৰিব বুলি? অসমখন শৃংখল চলিহা চিতু বৰুৱাই যৌতুকত পোৱা বস্তু নহয়। ইতিহাসৰ পৃষ্ঠা ভৰিৰে মোহাৰি মিয়া খেদা আন্দোলন আৰম্ভ কৰিছে উজনিৰ দল সংগঠনে। স্বাধীনতা আন্দোলনত মিয়াৰ অৱদান কি প্ৰমাণ দিব নামনিৰ সংখ্যালঘু সংগ্ৰাম পৰিষদে। আন এটা খবৰ, মুহূৰ্তৰ ভিতৰতে বিদেশী হৈ পৰিছে স্বদেশী লোক। এবাৰ আধাৰ কেন্দ্ৰত ভুৱা কাৰ্ড বনাই ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ, ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। এইবাৰ ৰাজ্যত ধনৰ বিনিময়ত বিদেশীক স্বদেশী কৰাৰ ভয়ংকৰ দৃশ্য। ৰাজ্যত ধনৰ বিনিময়ত স্বদেশীক বিদেশী কৰাৰ ভয়ংকৰ দৃশ্য পোহৰলৈ আহিছে। আধাৰ কেন্দ্ৰত টকা দিলেই বিদেশী হৈ পৰে স্বদেশী। অসমত অবৈধ বাংলাদেশীৰ সংখ্যা বৃদ্ধি কৰাৰ ভয়ংকৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছে। যোৰহাট পৌৰসভা সমীপৰ আধাৰ কেন্দ্ৰত ধনৰ বিনিময়ত বিদেশী হৈ পৰিছে এতিয়া স্বদেশী। যোৰহাট পৌৰসভাৰ সমীপৰ আধাৰ কেন্দ্ৰত ধনৰ বিনিময়ত স্বদেশী বিদেশী হৈ পৰিছে। আধাৰ কেন্দ্ৰই ভয়ংকৰ কাণ্ডৰ তথ্য ফাদিল কৰিছে বীৰ লাচিত সেনাই। আধাৰ কেন্দ্ৰই ভয়ংকৰ কাণ্ডৰ তথ্য ফাদিল কৰিছে বীৰ লাচিত সেনাই। বিদেশীক ধনৰ বিনিময়ত স্বদেশী কৰা আধাৰ কেন্দ্ৰৰ কৰ্মচাৰীক আটক কৰা হৈছে। ৰাজ্যত মিয়া খেদা অভিযানৰ মাজতেই যোৰহাটৰ আধাৰ কেন্দ্ৰত ভয়ংকৰ কাণ্ড। পৰৱৰ্তী খবৰটো হৈছে, এইবাৰ লুৰিণজ্যোতি গগৈয়ে কংগ্ৰেছ হাইকমাণ্ডক কৰা সাক্ষাৎকাৰৰ পিছতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এক ডাঙৰ মন্তব্য কৰিছে। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয় যে কংগ্ৰেছৰ পাল্লাত পৰি বিধায়ক হোৱাৰ সপোন দেখিছে লুৰিণজ্যোতি গগৈয়ে। ছাত্ৰ সন্থাত থাকোঁতে তেওঁলোকে জাতীয়তাবাদৰ সংজ্ঞাটো শিকিব নোৱাৰিলে। জাতিৰ কাৰণে কি কৰিব লাগে সেইটো নাজানে লুৰিণজ্যোতি গগৈয়ে। কংগ্ৰেছ হাইকমাণ্ডক কৰা সাক্ষাৎকাৰৰ পাছতেই মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এইদৰে মন্তব্য কৰা পৰিলক্ষিত হৈছে। আজি ৰাতিপুৱাৰ পৰৱৰ্তী আন এটা ডাঙৰ খবৰ, এইবাৰ গাঞ্জা বিক্ৰী কৰি গ্ৰেপ্তাৰ হৈছে বিজেপি নেতা।
হেণ্ডকাফ লাগিব এবাৰ মুখেশ্বৰ তামুলীৰ। গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত। বাসগৃহৰ পৰা ওলাইছে বস্তাই বস্তাই গাঞ্জা। গাঞ্জা বিক্ৰী কৰি গ্ৰেপ্তাৰ হৈছে বিজেপি নেতা। এটা বিগ ব্ৰেকিং এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। বাসগৃহৰ পৰা ওলাল বস্তাই বস্তাই গাঞ্জা। বিজেপি নেতা মুখেশ্বৰ তামুলীৰ হাতত লাগিছে হেণ্ডকাফ এই মুহূৰ্তত। দীৰ্ঘদিন ধৰি গাঞ্জা বিক্ৰী কৰি অৱশেষত জালত পৰিছে মুখেশ্বৰ তামুলী। ৬৫ বছৰীয়া মুখেশ্বৰ তামুলী উত্তৰ লালুক মণ্ডলৰ প্ৰাক্তন সভাপতি। বৰ্তমানেও মুখেশ্বৰ তামুলী বিজেপিৰ সক্ৰিয় সদস্য। নাওবৈচাৰ লালুক ডেকিয়াজুলিৰ বাসগৃহৰ পৰা উদ্ধাৰ কৰা হৈছে ৩০ কেজি গাঞ্জা। লালুক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ব্যৱসায়ী মুখেশ্বৰ তামুলীক এই মুহূৰ্তত। ডাঙৰ খবৰ, গাঞ্জা বিক্ৰী কৰি গ্ৰেপ্তাৰ হৈছে বিজেপি নেতা। পৰৱৰ্তী খবৰ, বিটিআৰত ৯৯ত খাপে খুটিছে বিজেপিক। বিজেপি সভাপতিৰ বাবে বিটিআৰত বিপাঙত পৰিছে বিজেপি। দিলীপ শইকীয়াৰ বিৰুদ্ধে জনজাতীয় সমাজৰ প্ৰচণ্ড ক্ষোভ। আন এটা ডাঙৰ খবৰ, এইবাৰ লুৰিণজ্যোতি গগৈৰ মৃত মাতৃক অপমান। শিৱসাগৰৰ সদৰ থানাত এই মুহূৰ্তত এজাহাৰ দাখিল কৰা হৈছে। কালি শিৱসাগৰ জিলা জাতীয় যুৱ শক্তিয়ে শিৱসাগৰৰ সদৰ থানাত এজন লোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু তেওঁৰ স্বৰ্গীয় মাতৃক সামাজিক মাধ্যমত সন্মানহানিকৰ অশ্লীল আৰু অসামাজিক কথাৰে অপমানিত কৰাৰ বাবেই কালি শিৱসাগৰ জিলা জাতীয় যুৱ শক্তিয়ে শিৱসাগৰ সদৰ থানাত এজন লোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। উল্লেখযোগ্য যে বৈদ্যুতিন মাধ্যমত প্ৰচাৰিত এক বাতৰি সামাজিক মাধ্যম ফেচবুকত প্ৰচাৰ হোৱাৰ পাছতেই গোলাঘাট জিলাৰ কমাৰবন্দা কমাৰচুকৰ মনোজ ৰভা নামৰ এজন ব্যক্তিয়ে অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ লগতে তেওঁৰ মৃত মাতৃক লৈ আপত্তিজনক মন্তব্য কৰিছিল। অশ্লীল অসংযত আৰু এই মন্তব্য ইতিমধ্যে সামাজিক মাধ্যমত বিয়পি পৰাৰ ফলতেই অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু তেওঁৰ মাতৃৰ সন্মান হানি হোৱা বুলি কন্দৰ্প নেওগ আৰু পিয়াউল হুছেইনে শিৱসাগৰ সদৰ থানাত এজাহাৰ দাখিল কৰি মনোজ ৰভা নামৰ লোকজনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল'বলৈ দাবী উত্থাপন কৰিছে। অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু তেওঁৰ স্বৰ্গীয় মাতৃক সামাজিক মাধ্যমতেই সন্মানহানিকৰ অশ্লীল আৰু অসামাজিক কথাৰে অপমানিত কৰাৰ বাবেই কালি শিৱসাগৰ জিলা জাতীয় যুৱ শক্তিয়ে শিৱসাগৰ সদৰ থানাত এজন লোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে।